এইটো শুনিবলৈ বহুত ডাঙৰ কিন্তু কৰিলে কৰিব পাৰি মানুহসকলে মিলি পেলাই যিমানেই ডাঙৰ নহওক কিয় যদি আমি নিজে নিজৰ লগত অনেষ্ট হৈ থাকোঁ অনেষ্ট হৈ পেলাই যদি কাম কৰোঁ পঢ়োঁ সময়মতে পঢ়োঁ ৰেগুলাৰ পঢ়োঁ কনচিষ্টেঞ্চি মেইনটেইন কৰি পেলাই এইটো সম্ভৱ ইমান টান নহয় কিন্তু কনচিষ্টেণ্ট থাকিব লাগে আৰু চবে চেষ্টা কৰিব লাগে এইটো আচলতে মোৰ অভিজ্ঞতাৰ পৰা এইটোৱে ক'ম যে মই ৰেগুলাৰ ষ্টাডি কৰি আছিলোঁ মই এনেকুৱা নক'ম যে মই বহুত বেছি ঘণ্টা পঢ়িছোঁ যিমানখিনি পঢ়িছোঁ মই সদায় পঢ়িছোঁ ৰেগুলাৰ এটা কনচিষ্টেঞ্চি মেইনটেইন কৰিছোঁ ৰিপিটেড ৰিভিজন আনচাৰ ৰাইটিং প্ৰেক্টিচ এইবিলাক কৰি 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 লাহে 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 প্ৰাথমিক পৰ্যায়তে এপিএছচি পৰীক্ষা দিব এইটো জাষ্ট গ্ৰেজুৱেশ্যন এটা লাগে গ্ৰেজুৱেশ্যনত কমপ্লিট কৰাৰ পিছত এলিজিবল হৈ যায় একো পাৰ্চেণ্টেজৰ তাতে ধৰা নাই বাছ গ্ৰেজুৱেশ্যন কোৱালিফাই যেতিয়া আপুনি পাছ কৰিব তাৰপিছত আপুনি এপ্লাই কৰিব পাৰে আজি সদৌ বিটিচি সংখ্যালঘু ছাত্ৰ সন্থা এভিএমছৰ পৰিয়ালৰ তৰফৰ পৰা আমি নথৈ আনন্দিত হৈছোঁ সঁচাকৈ ক'বলৈ গ'লে আমি বহুত মানে সুখী আৰু ৰাজ্যৰ মানে প্ৰান্তে প্ৰান্তে যেটো হয়তো ই হৈছে আমাৰ এবাৰ মানে আমাৰ সংখ্যালঘু মানুহৰ ভিতৰত আটাইতকৈ মানে আমি এইটোৱে সুখী হৈছোঁ যে আমাৰ বাক্সা জিলাৰ ভিতৰত আমি প্ৰথম তাৰমানে দেখিবলৈ পালোঁ যে আমাৰ এই দাদাই তাৰমানে হয়তো ৰাজ্যৰ ভিতৰতে হয়তো 45 ৰেংকত উত্তীৰ্ণ হৈ আমাক বহুত মানে আনন্দিত কৰিছে আৰু সেই হিচাপে আমি সদৌ বিটিচি সংখ্যালঘু ছাত্ৰ সন্থাৰ তৰফৰ পৰা আমি আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ লগতে যাতে আমি আৰু অনাগত দিনত আমাৰ এই দাদাৰ দিহা পৰামৰ্শ লৈ আমি যাতে আৰু আমাৰ এই জাতিটো ইয়াতকৈ আৰু উন্নত মানৰ যাতে আমি ৰিজাল্ট কৰিব পাৰোঁ এইলৈ আমি মানে বিশেষকৈ সংগঠনৰ ভূমিকা আগতো আছিল এতিয়াও হয়তো আছে আৰু অনাগত দিনত এইটো থাকিব হয়তো আমাৰ যিটো এইম আছিল মানে প্ৰতিটো ঘৰে ঘৰে আমি শিক্ষা মানে জাগৰণ সৃষ্টি মানে কৰিব লাগে শিক্ষা মানে দিব লাগে গতিকে সেই লৈ আমি এতিয়াও আমি এভিএমছে মানে প্ৰত্যেক ঘৰে ঘৰে শিক্ষাৰ জাগৰণ সৃষ্টি কৰিবলৈ আমি লাগি আছোঁ আমাৰ প্ৰতিটো জিলা সমিতিৰ পৰা আঞ্চলিক সমিতিৰ পৰা শাখা সমিতিৰ পৰা আৰম্ভ কৰি মানে লৈকে আমি প্ৰতিটো গাঁৱে ভূঞে চহৰে নগৰে মানে প্ৰতিটো ঘৰে ঘৰে যাই আমি SSLC পৰীক্ষা HS পৰীক্ষাৰ মানে যিসকল ছাত্ৰ ছাত্ৰী পৰীক্ষাত অৱতীৰ্ণ হ'ব তেওঁলোকক আমি শুভেচ্ছা বাণী জনাই আছোঁ আৰু সকলো মানে ছাত্ৰ ছাত্ৰীলৈ আমি আশাবাদী হৈ আছোঁ যে এই সন্মুখত যি HS পৰীক্ষা আছে SSLC পৰীক্ষা আছে এই HS আৰু SSLC পৰীক্ষা